মধ্যপ্ৰাচ্যৰ ধনী ৰাষ্ট্ৰ সৌদি আৰবৰ ওপৰত এতিয়া অত্যন্ত ক্ষুব্ধ হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ক্ষুব্ধ আমেৰিকাই এতিয়া মুকলিকৈ ভাবুকি দিলে ইছলামীয় ৰাষ্ট্ৰ সৌদি আৰবক। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে সৌদি আৰবৰ গুৰুতৰ পৰিণামৰ সন্মুখীন হ'ব লাগিব বুলি এতিয়া মুকলিকৈ ভাবুকি প্ৰদান কৰিছে। দৰাচলতে সৌদি আৰব এতিয়া ওচৰ চাপিছে আমেৰিকাৰ এক নম্বৰ শত্ৰু ৰাছিয়া। ৰাছিয়াৰ সৈতে মিত্ৰতা কৰিছে এতিয়া খাৰুৱা তেলেৰে সমৃদ্ধ আৰব দেশখনে। ইয়াৰ বাবে সৌদি আৰবৰ ওপৰত ৰঙা চকু দেখুৱাইছে আমেৰিকা যুক্তৰাষ্ট্ৰই। সম্প্ৰতি সৌদি আৰবৰ নেতৃত্বাধীন অপেক প্লাছ মিত্ৰজোঁটৰ দেশসমূহে খাৰুৱা তেলৰ উৎপাদন হ্ৰাস কৰিছে। খাৰুৱা তেলৰ উৎপাদন হ্ৰাস নকৰিবলৈ আমেৰিকাই ইতিমধ্যে কেইবাবাৰো আহ্বান জনাইছে সৌদি আৰবক। কিন্তু আৰব দেশখনে আমেৰিকাৰ আহ্বানৰ প্ৰতি কাণ সাৰ নিদি তেল উৎপাদন হ্ৰাস কৰাত গভীৰভাৱে অসন্তুষ্ট হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। প্ৰকৃততে সৌদি আৰবৰ খাৰুৱা তেল উৎপাদন হ্ৰাসৰ সিদ্ধান্তটো ৰাছিয়াক সহায় কৰাৰ পদক্ষেপ ৰূপে বিবেচিত হৈছে। অপেক প্লাছ মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ হৈছে ৰাছিয়া। ৰাছিয়াৰ পৰামৰ্শ মতেই সৌদি আৰবে খাৰুৱা তেলৰ উৎপাদন হ্ৰাস কৰিছে। তেলৰ উৎপাদন হ্ৰাস হোৱাটোৱে সম্প্ৰতি ৰাছিয়াক আৰ্থিকভাৱে লাভান্বিত কৰিছে। আনহাতে এই সিদ্ধান্তই আমেৰিকাক ক্ষতিগ্ৰস্ত কৰিছে। ইয়াৰ বাবে এতিয়া সৌদি আৰবৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আৰৱীয় দেশসমূহৰ সৈতে এতিয়া সম্পৰ্ক ছিন্ন কৰিবলৈ আগবাঢ়িছে আমেৰিকা যুক্তৰাষ্ট্ৰ। দেশখনৰ সৈতে সামৰিক আৰু আৰ্থিক সম্পৰ্কৰ সমাপ্তি ঘটাবলৈ চিন্তা চৰ্চা আৰম্ভ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। আমেৰিকাই সৌদি আৰবক আধুনিক অস্ত্ৰ শস্ত্ৰ বিক্ৰী কৰি আহিছে। সেই অস্ত্ৰ বিক্ৰীৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। সৌদি আৰবৰ দৰে ধনী আৰব দেশে এখন ৰাছিয়াৰ পক্ষলৈ অহাত পুটিন বাহিনী নিশ্চিতভাৱে এতিয়া আত্মবিশ্বাসী হৈ পৰিছে। ৰাছিয়াক বিশ্ব প্ৰেক্ষাপটত একাষৰীয়া কৰা আমেৰিকাৰ প্ৰয়াসত এয়া মুখ্যম আঘাতৰূপে চিহ্নিত হৈছে। চীন, উত্তৰ কোৰিয়া, ইৰাণৰ পাছত এতিয়া সৌদি আৰবে মুকলিকৈ ৰাছিয়াৰ পক্ষত থিয় দিছে, যি কথা একেবাৰে হজম কৰিব বিচৰা নাই আমেৰিকা যুক্তৰাষ্ট্ৰই, আৰু যাৰ বাবে সৌদি আৰবক আজিৰ এই যুদ্ধ সদৃশ পৰিৱেশত আমেৰিকা যুক্তৰাষ্ট্ৰই ভাবুকি প্ৰদান কৰিছে।